ইমেৰ তুংগত অখিল গগৈ আৰু শৃংখল চলিহাৰ মাজৰ বাকযুদ্ধ কাজিৰঙাত সংবাদমেল সম্বোধন কৰি সৰব হ'ল অখিল গগৈ নাম নলোৱাকৈ শৃংখল চলিয়াক টাৰ্গেট কৰি ল'লে অখিলে আৰু অখিল গগৈক পৰাজিত কৰিবৰ বাবে চৰকাৰে ব্যৱহাৰ কৰিছে হেনো শৃংখল চলিহাই শিৱসাগৰত সাম্প্ৰদায়িক বাতাবৰণৰ সৃষ্টি কৰিব খুজিছে মণিপুৰৰ দৰে পৰিস্থিতি শিৱসাগৰত সৃষ্টি কৰিব খুজিছে চৰকাৰে ৰাজ্যত ৰাষ্ট্ৰপতি শাসনৰ দাবী কৰিলে এতিয়া অখিল গগৈ মিয়া খেদা বঙালী খেদা মাৰৱাৰী খেদা বিহাৰী খেদা এই যিবিলাক এটা জাতি বা জনগোষ্ঠী বা এটা ধৰ্মীয় সম্প্ৰদায়ক খেদাৰ যিবিলাক আঁচনি যিবিলাক পৰিকল্পনা এইবিলাক হ'ল সাম্প্ৰদায়িক পৰিকল্পনা সেই আন্দোলনবিলাকৰ ফলাফল হৈ পৰে সদায় ক্ষণস্থায়ী আৰু সেই আন্দোলনবিলাকৰ শেষ যিটো কাৰবাৰ সেই কাৰবাৰটো হৈ পৰে সংঘৰ্ষময় আৰু এনেকুৱা যিকোনো আন্দোলনৰ শেষ যিটো সুবিধা সেই সুবিধা সদায় চৰকাৰ বা শাসক শ্ৰেণীয়ে গ্ৰহণ কৰে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অসমৰ বিশেষকৈ শিৱসাগৰত যিটো মিয়াখেদা আন্দোলন চলাই আছে সেই আন্দোলনটো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই পৃষ্ঠপোষকতা কৰিছে এই গোটেইটো আমি দেখিবলৈ পাইছো যে বিজেপিয়ে তৈয়াৰ কৰি দিয়া এটা নেৰেটিভ আৰএছএছে তৈয়াৰ কৰি দিয়া এটা নেৰেটিভ আৰু কিছুমান সংগঠনৰ সকলো মানুহে হয় নে নহয় মই নাজানো কিন্তু কিছুমান সংগঠনৰ কিছুমান লুম্পেন চৰিত্ৰই বিজেপিক সহায় কৰিবৰ কাৰণে চৰকাৰক সহায় কৰিবৰ কাৰণে আৰু তাৰ পৰা তেওঁলোকে ব্যক্তিগত ফায়দা লুটিবৰ কাৰণে আজি অসমৰ বিখ্যাত বিদেশী খেদা আন্দোলনটোক মিয়া খেদা আন্দোলনলৈ ৰূপান্তৰিত কৰিছে ৬৯,৫০০ হিন্দু বাংলাদেশী মানুহৰ পৰা বিদেশী ন্যায়াধিকৰণৰ গোচৰ উঠাই ল'লে গোটেইবিলাক কথাৰ মাজেদি আমি দেখিবলৈ পাইছো যে অসমত এটা অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰি দিয়া হৈছে ইমেৰ তুংগত অখিল গগৈ আৰু শৃংখল চলিহাৰ মাজৰ বাকযুদ্ধ কাজিৰঙাত সংবাদমেল সম্বোধন কৰি সৰব হ'ল অখিল গগৈ নাম নলোৱাকৈ শৃংখল চলিয়াক টাৰ্গেট কৰি ল'লে অখিলে আৰু অখিল গগৈক পৰাজিত কৰিবৰ বাবে চৰকাৰে ব্যৱহাৰ কৰিছে হেনো শৃংখল চলিহাই শিৱসাগৰত সাম্প্ৰদায়িক বাতাবৰণৰ সৃষ্টি কৰিব খুজিছে মণিপুৰৰ দৰে পৰিস্থিতি শিৱসাগৰত সৃষ্টি কৰিব খুজিছে চৰকাৰে ৰাজ্যত ৰাষ্ট্ৰপতি শাসনৰ দাবী কৰিলে এতিয়া অখিল গগৈ মিয়া খেদা বঙালী খেদা মাৰৱাৰী খেদা বিহাৰী খেদা এই যিবিলাক এটা জাতি বা জনগোষ্ঠী বা এটা ধৰ্মীয় সম্প্ৰদায়ক খেদাৰ যিবিলাক আঁচনি যিবিলাক পৰিকল্পনা এইবিলাক হ'ল সাম্প্ৰদায়িক পৰিকল্পনা সেই আন্দোলনবিলাকৰ ফলাফল হৈ পৰে সদায় ক্ষণস্থায়ী আৰু সেই আন্দোলনবিলাকৰ শেষ যিটো কাৰবাৰ সেই কাৰবাৰটো হৈ পৰে সংঘৰ্ষময় আৰু এনেকুৱা যিকোনো আন্দোলনৰ শেষ যিটো সুবিধা সেই সুবিধা সদায় চৰকাৰ বা শাসক শ্ৰেণীয়ে গ্ৰহণ কৰে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অসমৰ বিশেষকৈ শিৱসাগৰত যিটো মিয়াখেদা আন্দোলন চলাই আছে সেই আন্দোলনটোক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই পৃষ্ঠপোষকতা কৰিছে এই গোটেইটো আমি দেখিবলৈ পাইছো যে বিজেপিয়ে তৈয়াৰ কৰি দিয়া এটা নেৰেটিভ আৰএছএছে তৈয়াৰ কৰি দিয়া এটা নেৰেটিভ আৰু কিছুমান সংগঠনৰ সকলো মানুহে হয় নে নহয় মই নাজানো কিন্তু কিছুমান সংগঠনৰ কিছুমান লুম্পেন চৰিত্ৰই বিজেপিক সহায় কৰিবৰ কাৰণে চৰকাৰক সহায় কৰিবৰ কাৰণে আৰু তাৰ পৰা তেওঁলোকে ব্যক্তিগত ফায়দা লুটিবৰ কাৰণে আজি অসমৰ বিখ্যাত বিদেশী খেদা আন্দোলনটোক মিয়া খেদা আন্দোলনলৈ ৰূপান্তৰিত কৰিছে ৬৯,৫০০ হিন্দু বাংলাদেশী মানুহৰ পৰা বিদেশী ন্যায়াধিকৰণৰ গোচৰ উঠাই ল'লে গোটেইবিলাক কথাৰ মাজেদি আমি দেখিবলৈ পাইছো যে অসমত এটা অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰি দিয়া হৈছে
বি নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।